কি মনত আশা এটা ল'ব লাগে যে আমি যাতে খানাপাৰা ফিল্ডত গৈ মাক লৈ গৈ মানে কি এতিয়া এপাৰ্টমেণ্টখন ল'ব পাৰোঁ। মই 19 বাৰমান হৈছে, 19 বাৰমান হৈছে। কি চাকৰি এটেম্প কৰিছে? আছে বহুত লগৰে গোটেইবোৰৰে হৈ গ'ল, এতিয়া নিজৰো অলপ বেয়া লাগে। তেতিয়া নিজৰ ভৰিত নিজেতো খাৰা হ'বই লাগিব, সেইটো কাৰণে এবাৰ মোৰ অসম আৰক্ষী ফাৰ্ষ্ট এটেম্প হ'ব। দেখি আছোঁ এই ব্যায়ামটোৰ বিষয়ে অকণমান ক'ব লাগে, এই যে যিটো ব্যায়াম কৰি আছে। এইটো ব্যায়াম আচলতে আমাৰ লেগ পাৱাৰ স্পীডৰ কাৰণে হয়। তেওঁলোকে এইটো এক্সাৰচাইজ কৰিলে স্পীডত মানে খুব বেছি স্পীড যাব পাৰে বা লেগ পাৱাৰ আহে, এইখিনি আৰু এইটো ব্যায়ামৰ বিষয়ে। 4 নম্বৰ এটেম্প হয় মোৰ অসম পুলিচৰ, সেইকাৰণে চলি আছে আৰু ঠিকে। দিনটো কেনেদৰে কটোৱা হয়? দিনটো মানে পুৱা প্ৰেক্টিছত আহোঁ, বাকী পঢ়া শুনা চলে, ইয়াৰ পৰা যাই খোৱা লোৱাটো চলি থাকে, সেনেকুৱাই আৰু ভাটিবেলাও কেতিয়াবা প্ৰেক্টিছ হয়। আগতে কি ইণ্টাৰভিউ দিয়া হৈছে? মই ইণ্ডিয়ান আৰ্মি দিছোঁ, CRPF দিছিলোঁ, অসম পুলিচ দিছোঁ, কামাণ্ডো দিছোঁ, তাৰপিছত SSCও দিছোঁ, 2-3টা সেনেকুৱা। কিয় কাৰণে পোৱা হোৱা নাই? মানে ভুলবিলাক হৈ আছিল সৰু সৰু, ক'ৰবাত কেতিয়াবা কিবা বেলেগত হৈছিল, কেতিয়াবা কিবা বেলেগত, সেইবোৰ এতিয়া শুধৰাই আছোঁ গোটেইবিলাক। কেতিয়াবা বেয়া লাগেনে? 4বাৰ এটেম্প কৰিছা তুমি? হয়, বেয়া লাগে, মানে আছে বহুত লগৰে গোটেইবোৰৰে হৈ গ'ল, এতিয়া নিজৰো অলপ বেয়া লাগে। তেতিয়া সেইটো ভাবিয়ে কৰি আছোঁ আৰু এতিয়া। এইবাৰ কেনেকুৱা জ'চটো কেনেকুৱা এইবাৰৰ? তো ভালেই, ঠিকে আছে, এইবাৰ ল'ম বুলিয়ে ভাবিছোঁ সেনেকুৱা। ইয়াত নহয়, মোৰ ঘৰ নগাঁও কামপুৰত। মই তাৰ পৰা এতিয়া ইয়াত মহেন্দ্ৰা লজিষ্টিক নামৰ এই কোম্পানীটোত আহি মানে ইয়াত কৰ্ম কৰোঁ। তাৰপিছত কৰ্ম কৰি টাইম যেনে তেনে মিলাই কৰি আৰু মানে ৰানিং কৰিব আহোঁ আৰু তাৰপিছত তেনেকৈ চলি আছে। কামৰ মাজতে অনুশীলন চলি আছে অসম আৰক্ষীৰ বাবে? অসম আৰক্ষীৰ বাবে, হয়। কেতিয়া টাইমটো কেনেকৈ মিলা হয়? টাইমটো মানে মোৰ ডিউটি থাকে 7টাৰ পৰা মৰ্ণিং 4টালৈকে। 4টা বজাত তাৰপিছত ডিউটি শেষ কৰি 4:30 বজাত আহি ফিল্ড পাই যাওঁ। 4:30 পৰা 7:30 মানলৈকে প্ৰেক্টিছ কৰোঁ। 7:30 বজাত গৈ ঘৰত ফ্ৰেছ হৈ কিবা কিবি খাই কৰি তাৰপিছত শুই দিওঁ। শুই পেলাই আকৌ ইভিনিং 5টা 5:30 উঠি আকৌ গা পা ধুই কৰি আকৌ ডিউটি ওলাই যাওঁ। ঘৰত থাকি পেলাই মানে মই মানে এইবিলাক উপলব্ধি কৰিব পৰা নাছিলোঁ, মানে বহুত আলসত খোৱা নিচিনা খাইছিলোঁ, উঠিছিলোঁ বহিছিলোঁ, মানে খোৱা মানে ঘূৰা পকা বেছি কৰিছিলোঁ। তাৰপিছত নিজে মানে উপলব্ধি কৰি পেলাই ভাবিলোঁ যে মই নিজৰ ভৰিত নিজেতো খাৰা হ'বই লাগিব, সেইটো কাৰণে এবাৰ মোৰ অসম আৰক্ষী ফাৰ্ষ্ট এটেম্প হ'ব। মই এটা ইণ্টাৰভিউ দিছোঁ, ফৰেষ্ট গাৰ্ড দিছিলোঁ, তাৰ বাহিৰে মই ইণ্টাৰভিউ দিয়া নাইকিয়া। ফৰেষ্ট গাৰ্ডত চব দিলোঁ, ৰিটেন দিলোঁ, ভাইভা দিলোঁ, চব দিলোঁ। দিয়াৰ পিছত লাষ্টৰ মেৰিটৰ নাম নাহিলে। তাৰপিছত এইবাৰ আকৌ আছাম পুলিচৰ কাৰণে আকৌ প্ৰিপেৰেশ্যন কৰিছোঁ। যোৱাবাৰে এটা ইণ্টাৰভিউ দিছিলোঁ, কিন্তু পষ্ট কম আছিলে কাৰণে নহ'ল। এতিয়া ডেইলি কৰি আছোঁ, সপ্তাহত বেলেগ বেলেগকৈ কৰা যায়। হিল ট্ৰেইনিং হয় আৰু ফিল্ডত কৰা যায়, এইপিনে চিৰিত কৰা যায় গেলেৰী ট্ৰেইনিং, এনেকৈ কৰি আছোঁ। কষ্ট হয়নে? কষ্টমান হয়। বেলেগ কাম কি কৰা? বেলেগ এতিয়া জব এটা কৰিছিলোঁ, কিন্তু টাইমটো মেনেজ কৰিব নিমিলে, তাৰমানে সেইটো কাৰণে এতিয়া বাদ দিলোঁ। জবটো বাদ দিয়া হৈছে? হয়, বাদ দিয়া হৈছে। অসম আৰক্ষী যোৱাৰ হেঁপাহ আছে? হয়, তেওঁলোকে যাতে হাৰ নামানে, নিশ্চয় হ'ব। যাতে সদায় ভালদৰে প্ৰেক্টিছ কৰি থাকে, নিজৰ ওপৰত অলপমান বিলিভ ৰাখিব লাগিব, তেতিয়াহ'লে হৈ যাব। এইবাৰ কিমান বিশ্বাস আছে তোমাৰ? এইবাৰ আছে ফুল, কি হয় চাওক, কনফিডেঞ্চ আছে। পাবই লাগিব। লাষ্ট অপশ্যন হিচাপে ৰাখিছোঁ আৰু এইটো আৰু হ'বই লাগিব। ভাল লগা মুহূৰ্ত অকণমান ক'বা নেকি ইয়াৰে বা অনুশীলন? ইয়াতে ৰাতিপুৱা আহি কেনে ভাল লাগে, ঘৰত গৈ কেনে মানে এনি টাইম ইয়াতে যদি প্ৰেক্টিছ নাহোঁ মনবিলাক ভাল লাগি নাথাকে, কিন্তু ইয়াতে গোটেইবিলাক একেলগে কৰা যায়, তো আহি কেনে ভাল লাগে, বেছি উৎসাহ হয় যে ভালদৰে প্ৰেক্টিছ কৰিব লাগে, সেইটোৱে। টায়াৰবিলাক যেতিয়া দাঙি দিয়া হয় কিমান কষ্ট হয়, ভাগৰ? ফাৰ্ষ্ট টাইম আগতে মানে হৈছিলে প্ৰব্লেম, বহুত কষ্ট হৈছিলে, কিন্তু লাহে লাহে এতিয়া অভ্যাস হৈ গৈছে। ৱৰ্কআউট হয়, ভালেখিনিয়ে কষ্ট হয়। মই 19 বাৰমান হৈছে, 19 বাৰমান হৈছে। কি চাকৰি এটেম্প কৰিছে? আৰ্মি কৰিছিলোঁ, SSC GD কৰিছিলোঁ, আছাম পুলিচত 3বাৰ, এবাৰটো কেঞ্চেল হৈ কিনে আৰু 3বাৰেই হ'ল। কিহৰ কাৰণে কেঞ্চেল হৈছে? এবাৰ কি কাৰণত কেঞ্চেল হ'ল মানে পেপাৰ লিক হৈছিলে ফাৰ্ষ্টবাৰ যেতিয়া ওলাইছিলে, 2021 আছিল ন?
2021 আছিল তেনেকৈ এটেম্পটো মানে কেঞ্চেল হ'ল 2022 হ'ল সেইটো দিয়ে ৰি হৈ কিনে তেনেকৈ দিছিলোঁ তাৰপিছত ৰিটাৰ্ণত মোৰ বেয়া হ'ল অলপ তেনেকৈ ৰিটাৰ্ণ বেয়া হৈছে অলপ 19 বাৰ অনলি যে ৰিটাৰ্ণতে বেয়া হৈছে এইটো নহয় মানে ডকুমেণ্টছতো বেয়া হৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যনত বা মেডিকেলতো বেয়া হৈছে ফাৰ্ষ্টৰ বাৰ তেনেকৈ আৰু বেয়া লাগে বহুতেই বেয়া লাগে ৰাতি ভাবি থকা যায় এইদৰে যুৱক যুৱতীসকলে অনুশীলন চলাইছে দিনে নিশাই অনুশীলন কৰি থকা দেখা গৈছে মই তোমাৰ ওচৰলৈ আহিছোঁ নামটো কি ক'ৰ পৰা আহিছোঁ মোৰ নাম সঞ্জয় কলিতা মই বৰদেশপুৰৰ পৰা আহিছোঁ কেনেধৰণে অনুশীলন চলিছে অনুশীলনটো ভালেই চলি আছে এতিয়া এটেম হ'ল 15টামান হ'ল 15টা পোৱা নাই এতিয়ালৈকে পোৱা নাই চেষ্টা কৰি আছোঁ আশা আছে পোৱাটো আৰু এতিয়া আৰু আৰ্মিত কৰিছিলোঁ তাৰপিছত SSCত কৰিছিলোঁ BSFত কৰি দিছিলোঁ তাৰপিছত এইবাৰ CRPFত ৰিচেণ্টলি মেডিকেল হৈ গ'ল ৰিজাল্ট আহিব বাকী আছে বাকী আৰু অসম পুলিচত অসম আৰক্ষীৰ কাৰণে পুৰা চলি আছে আৰু মানে মুখ্যমন্ত্ৰী কি ক'বা স্বচ্ছ আৰু নিকাভাৱে যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে কি ক'বা হয় মুখ্যমন্ত্ৰীটো ভালেই স্বচ্ছ নিকাভাৱে যোৱা যিবিলাক অসম আৰক্ষী নিযুক্তি হৈ গ'ল ভালে সেনেকৈ স্বচ্ছ নিকাভাৱে হৈ গৈছে এইবুলিও স্বচ্ছ নিকাভাৱে হ'ব বুলি মানে কি আশা কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে মানে কি মনত আশা এটা ল'ব লাগে যে আমি যাতে খানাপাৰা ফিল্ডত গৈ মাক লৈ গৈ মানে কি এই পাৰ্মানেণ্টখন ল'ব পাৰোঁ সেইটো মানে সপোন দেখিব লাগে আৰু সেইটোৱে মানে কি যেতিয়া মানে কি সাহস মানে কি হেৰি হয় আৰু ভাল মনত ক্ষোভ আছে নেকি কিবা ক্ষোভ মানে আৰু তেনেকৈ ক্ষোভ নাই এইটো নিজৰ ভুলৰ কাৰণে হয়তো ছাকচেছ হ'ব পৰা নাই এতিয়া মানে এইটো আৰুতো নহ'লেতো হ'লেও হয় ছাকচেছ আজিলৈ নিজৰ ভুলৰ কাৰণে নিজৰ কমিৰ কাৰণে আজিলৈ ছাকচেছ হ'ব পৰা নাই আৰু এতিয়া হ'ম বুলি আশা কৰিছোঁ আৰু জোচটো আছে এইদৰে সকলোৱে বিভিন্ন বিভাগত পাবলৈ সক্ষম হৈছে এইখন ফিল্ডৰ পৰাই গৈছে তেওঁ হয় এইখন ফিল্ডৰ পৰাই গৈছে প্ৰায় বহুতখিনিয়ে গৈছে আৰু এতিয়া কিছু বাকী আছে আৰু কিছুমানে নাম আহিছে যাব বাকী আছে তেনেকুৱা ইয়াত প্ৰশিক্ষণ লৈ আছে কষ্ট কৰে ল'ৰা ছোৱালীখিনি যথেষ্টখিনি কষ্ট কৰে তেনেকুৱা আৰু মই ইয়াত আপোনালোকৰ দ্বাৰাই মই জনাব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা তেওঁ তাৰমানে যিখিনি আমাৰ নিকা আৰু স্বচ্ছতাৰে মানে দি আছে সেইখিনি নিযুক্তি দি আছে সঁচাই মানিবলগীয়া মই যিমানখিনি মোৰ ইয়াৰ পৰা গৈছে শিক্ষাৰ্থী তেওঁলোকে খুব মানে গৰীব ঘৰৰ নিম্ন ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে মানে একদম সম্পূৰ্ণকৈ মই গম পাওঁ 1 টকা পইচা নিদিয়াকৈ আগতে যিটো চলি আছিল এইটো মানে এইবাৰৰ মানে 1 টকা পইচা নিদিয়া গোটেইকেইটা ষ্টুডেণ্ট মোৰ যিমানখিনি গৈছে ইয়াৰ পৰা গোটেইখিনি 1 টকা নিদিয়াকৈ গৈছে মানে খুব খাব লাগে সময়ত শুব লাগে আৰু প্ৰশিক্ষণ বুলি ক'লে এনেকুৱা নহয় যে ৰাতি 12টা 2টা বজালৈকে ৰাতি মোবাইল পিটিকি থাকিব বা টিপি থাকিব তাৰপিছত ৰাতিপুৱা আৰু আহি সেনেকৈ শৰীৰৰ ক্ষতি হয় বেছি খুব সময়ত খাব লাগে সময়ত ৰাতিপুৱা আহি প্ৰেক্টিছ কৰিব লাগে আৰু 2টা টাইম কৰিব পাৰিলে ভাল আবেলিও যদি অকণমান প্ৰেক্টিছ কৰিব লাগে আৰু অকল দৌৰা নহয় মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষাৰ্থীসকলে কি কৰে যে দৌৰাৰখিনি ঠিকে থাকে বা এক্সিলেণ্ট মাৰে কিন্তু আমাৰ ৰিটাৰ্ণত বহুতখিনি ফেইল হৈ যায় ৰিটাৰ্ণত বহুতখিনি মানে পিছ পৰি থাকে কিন্তু দৌৰাৰ লগে লগে সহযোগী হিচাপে মানে পঢ়াখিনিও গুৰুত্ব সহকাৰে ল'ব লাগে পঢ়িও থাকিব লাগে এইখিনিয়ে ক'ব বিচাৰোঁ